সৰু ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে এতিয়া প্ৰত্যেকটা মানুহে আমাৰ অভিভাৱকবিলাক কৈ থাকে যে ৰাস্তাটো কি ঠিক নহয় গাঁৱৰ মুৰব্বীবিলাকে সকলোৱে কৈ থাকে আমিও কৈ থাকোঁ চাওক আপোনালোকে ৰাস্তা ঘাট এনেকৈ ৰাস্তা ঘাট খোলা মতে হাইস্কুলত যাব লাগে দুৰ্যোগ বিষয়ে ক'ব লগা হ'লে বৰ্তমান সমস্যাখন ৰাস্তাৰে হৈ আছে চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামাক অনুৰোধ জনাওঁ যাতে অতি সোনকালে আমাৰ বিধায়ক ছাৰক কৈ কেনে যাতে আমাৰ ৰাস্তাখন যাতে বনাই দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাওঁ খালি একাকাল পানী নহয় বৰষুণ আহিলেতো আমাৰ উপায় নোহোৱা হৈ যায় ধৰকচোন 10 দিন 15 দিন লগিন ইয়াতে পানী জমা হৈয়ে থাকে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাজেদি অহা যোৱা কৰিবই নোৱাৰে গতিকে আমি আপোনাক অনুৰোধ ৰাখিছোঁ যাতে আমাৰ এইখিনি ৰাস্তা বনাই দি মানে আমাৰ পঞ্চায়ত প্ৰতিনিধি নাইবা আমাৰ মাননীয় MLA আব্দুর রহিম সাহেব বা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে আমাৰ যাতে দুখটো বুজিবলৈ অলপ হ'লেও চেষ্টা কৰি আমাৰ অভাৱটো পূৰণ কৰাৰ কাৰণে চেষ্টা কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ